ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে অৰুণোদয় আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা বেয়া খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো এতিয়াৰ পৰা হাজাৰ হাজাৰ মহিলাই আপোনালোকে এতিয়াৰ পৰা অৰুণোদয় আঁচনি টকা লাভ নকৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কোনসকল মহিলাই অৰুণোদয় আঁচনি টকা আপোনালোকে এইবাৰ লাভ নকৰিব, কি কাৰণে আপোনালোকে সেই অৰুণোদয় আঁচনিৰ পৰা আপোনালোকৰ নাম কৰ্তন কৰা হ'ব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ সেই ভিডিঅ' ক্লিপটো দেখুৱাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে। তো বলক এতিয়া আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছোঁ। বৰ্তমান কোনসকল মহিলাই আপোনালোকে এই অৰুণোদয় আঁচনি টকা লাভ নকৰিব তাৰ ওপৰত যোনটো কি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। কোনোবা ল'ৰা ছোৱালীৰ ঘৰত যদি আমি অৰুণোদয় পাই আছিলোঁ, আমি নিজে নিজে অৰুণোদয়ৰ পৰা আঁতৰি আহিম। হ'ব, ঘৰত যিহেতু চাকৰি হৈছে এতিয়া আমাক আৰু অৰুণোদয় নালাগে। হ'বনে নহ'ব? কোনে কোনে পাই আছিল অৰুণোদয়? কাৰ কাৰ ঘৰত আছিল অৰুণোদয়? ঠিক আছে, চৰকাৰী কৰ্মচাৰীৰ ঘৰত অৰুণোদয় নাথাকে, সেইকাৰণে আপোনালোকে অৰুণোদয় লোৱাৰ পৰা আপোনালোক নিজে নিজে বিৰত থাকিব।